Hi, welcome back to my channel, My Life, My Lifestyle. আজি কিছুমান কথা পাতিম আমি অন দা ৱে গৈ আছোঁ নগাঁও তো মোৰ লগত আছে মিষ্টাৰ অমৰজিৎ দত্ত ছাৰ ভেৰি ডাইনামিক পাৰ্চন মোৰ মেণ্টৰ হয় ছাৰৰ পৰা কিছুমান কথা আমি জানিম তো পোনে পোনে গৈছোঁ ছাৰ ছাৰ মই এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা এটা ডাঙৰ নেটৱৰ্ক বনাবলৈ হ'লে আমি এটা ডাঙৰ নেটৱৰ্ক বনাবলৈ একচুৱেলি কি লাগিব মানে সবচে মেইন পইণ্টটো কি ভাবে আপুনি মানে বহুত সুন্দৰ আপুনি কুৱেশ্যন কৰিছে এই কুৱেশ্যনটো মোৰ মনতো আছিলে আৰু এই কুৱেশ্যনটোৰ উত্তৰ বিচাৰি বহুত দিন মই হাবাধুৰি খাইছিলোঁ লাষ্টত বুজি পালোঁ যে আপুনি যোনটো কুৱেশ্যন কৰিছে ডাঙৰ নেটৱৰ্ক বনাবলৈ কি লাগিব একচুৱেলি এটা বস্তুৱে প্ৰয়োজন আছে সেইটো হ'ল নলেজ জ্ঞানৰ প্ৰয়োজন লাগিব জ্ঞান অবিহনে আমি আগবাঢ়িবই নোৱাৰোঁ বা আমি সফলতা লভিবও নোৱাৰোঁ এতিয়া আমি যোনটো কাম কৰি আছোঁ সেই কামটোৰ বিষয়ে আমাক জ্ঞান লাগিব একচুৱেলি বহুতে ভাবে যে নেটৱৰ্ক মাৰ্কেটিং জ্ঞান নহ'লেও পাৰি য়েছ হয় নেটৱৰ্ক মাৰ্কেটিং আপুনি জইন কৰিব পাৰিব জ্ঞান নহ'লেও কিন্তু সফলতা লাভ কৰিবলৈ হ'লে আপুনি ইয়াৰ পৰা জ্ঞান ল'ব লাগিব তো জ্ঞানটো কিয় প্ৰয়োজন আছে চাওক মই চিম্পুলকৈ আপোনালোকক বৰ্ণনা দিব বিচাৰিছোঁ মেইনলি মই সুধন ছাৰক বুজাব বিচাৰিছোঁ যে চাওক নলেজ ইজ পাৱাৰ নলেজ এটা শক্তি হয় আৰু এনেকুৱা হয় পাৱাৰ গিভছ ইউ ইণ্ডিপেণ্ডেঞ্চি পাৱাৰে শক্তিয়ে আপোনাক স্বাধীনতা দিব আৰু ইণ্ডিপেণ্ডেঞ্চি ক্ৰিয়েটছ ইউ ছাকচেছফুল ইন ইউৰ লাইফ মানে স্বাধীনতাই আপোনাক কি কৰিব আপোনাক সফল হোৱাত সহায় কৰিব তাৰমানে মই এনেকুৱা অসমীয়াত যদি আপোনালোকক বুজাব বিচাৰোঁ আপুনি সেইখিনি জ্ঞান লোৱাৰ প্ৰয়োজন আছে যোনখিনি জ্ঞানৰ দ্বাৰা আপুনি নিজকে স্বাধীন অনুভৱ কৰিব পাৰে আপুনি ধৰক নেটৱৰ্ক মাৰ্কেটিঙত আপোনাক কিহৰ জ্ঞান লাগিব আপুনি ওৱান টু ওৱান কেনেকৈ কৰিব লাগে হোম মিটিং কেনেকৈ কৰিব লাগে বিঅ'পি কেনেকৈ দিব লাগে মানুহৰ লগত কথা আদান প্ৰদান কেনেকৈ কৰিব লাগে সম্বন্ধ এটা ৰিলেশ্যনশ্বিপ বিল্ড আপ কেনেকৈ কৰিব লাগে চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট ৰিলেশ্যনশ্বিপ বিল্ড আপ কেনেকৈ কৰিব লাগে টিমক কেনেকৈ চম্ভালিব লাগে টিমক কেনেকৈ আগুৱাই নিব লাগে এই কথাখিনি আপুনি জানিব লাগিব তো এই কথাখিনি জনা মানে কি আপুনি তাৰ ওপৰত আপুনি জ্ঞান লৈছে তো সেই জ্ঞানখিনি লোৱাৰ পিছত আপুনি কি কৰিব নিজক স্বাধীন অনুভৱ কৰিব স্বাধীন আপুনি অকলে পাৰিব আপোনাৰ কোনো আপলাইনৰ সহায় নোহোৱাকৈ আপোনাৰ কাৰো সহায় নোহোৱাকৈ কোনো মেণ্টৰৰ সহায় নোহোৱাকৈ আপুনি কামখিনি কৰিবৰ কাৰণে মানে ইচ্ছুক হৈ পৰিব বা কৰিবৰ কাৰণে আপুনি পাৰ্গত হৈ পৰিব যেতিয়া সেইখিনি কাম আপুনি ইণ্ডিপেণ্ডেণ্টলি স্বাধীনভাৱে কৰিব তো 100% গাৰাণ্টি আছে আপোনাৰ ওচৰলৈ সফলতা নামি আহিব তো সেইকাৰণে মই কৈছোঁ নলেজ ইজ পাৱাৰ গিভছ ইউ ইণ্ডিপেণ্ডেঞ্চি এণ্ড ইণ্ডিপেণ্ডেঞ্চি ক্ৰিয়েটছ ইউ ছাকচেছফুল পাৰ্চন ইন ইউৰ লাইফ থেংক ইউ জয় হো জয় মাই লাইফষ্টাইল থেংক ইউ ছাৰ থেংক ইউ আমাৰ বহুতখিনি কথা ছাৰৰ পৰা আমি শুনিব পাৰিলোঁ আৰু একচুৱেলি কথাবোৰ আমি যদি সেইটো মতে মানি যাওঁ কৰি যাওঁ ডেফিনেটলি আমি আগত যাব পাৰিম তো আজি ভিডিঅ'টো আমি ইমানটোৱে ৰাখিছোঁ থেংক ইউ উইচ ইউ অল দ্য বেষ্ট জয় হওক